কৃষ্ণ হে ৰাম জাতি কুল ক্ৰিয়া সমস্তে ত্যাগিলা মিলিল কৰ্ম বিপাক অজাত মহাপাপ সমস্তে সিজিলা অপোহন্তে পুত্ৰ ভাৰ্যা হৰি বান্ধৱ কৃষ্ণ হে পাপীয় জামিলে পুত্ৰ ডাকিল নাৰায়ণ বুলি চাৰি বিষ্ণু দূতে চক্ৰ ধৰিয়াহে ভকত ৰাখ গৈ বুলি হে পাপীয় জামিলে পুত্ৰ ডাকিল নাৰায়ণ বুলি চাৰি বিষ্ণু দূতে চক্ৰ ধৰিয়াহে ভকত ৰাখ গৈ বুলি হে ৰামনে কয় ধৰ্ম কৰন্তে বিপ্ৰৰ আয়ু কৈল সমাপত অভয়ংকৰ তিনি গতা যমদূত আগে ভয়লায়ু পগত হে পাপীয় জামিলে পুত্ৰ ডাকিল নাৰায়ণ বুলি চাৰি বিষ্ণু দূতে চক্ৰ ধৰিয়াহে ভকত ৰাখ গৈ ৰাম জয় হৰি জয় হে মহাপাপীয় জামিলা পুত্ৰৰ স্নেহত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত হে মহাপাপীয় জামিলা পুত্ৰৰ স্নেহত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত নাম অজানাম চিন্তা নাম কৰাহাৰ অনন্ত কৃষ্ণৰ নাম মহিমায় পাৰ হে মহাপাপীয় জামিলে পুত্ৰৰ স্নেহত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত নাম অজানাম চিন্তা নামেহে মধুৰ যিজনে কৃষ্ণক ভজে সেইজনে চতুৰ হে মহাপাপীয় জামিলে পুত্ৰৰ স্নেহত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত ৰক্ষা কৰা নাৰায়ণ বিপদ কালত ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম
ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। ঘোষাপদৰ সংগতিও ভাল। আৰম্ভণিতে বিলম্বনলৈ এইটো এটা মাত্ৰা কমি গ'ল, সেইটো আৰু অকণমান আগলৈ শুধৰাই ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে সেই কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক আপোনাৰ হ'বক। ধন্যবাদ থাকিল আপোনাক। আপুনি ইমান ধুনীয়াকৈ বিলম্বনত গৈছে। নামৰ মহিমা জানি বৈষ্ণৱ হ'ব লোৱা হৰিনাম। এনেকৈ দিলে এটা মাত্ৰা, এনেকৈ দিলে লোৱা হবে মিলি হৰি নাম। এতিয়া বুজি পাইছে আই? তেতিয়া খুব সুন্দৰ হ'ব দে আই। সেইকেইটা অকণমান শুধৰাই ল'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰি হৰি অ ৰাম কৃষ্ণ কাহিলি পুৱাতে কানাই বাহিব যায় যমুনাৰ তীৰলৈ যায় কাষত কলচি লৈ ৰাধা যায় ঘাটলৈ কৃষ্ণই ঘূৰি ঘূৰি চায় হে কাহিলি পুৱাতে কানাই বাহিব যায় যমুনাৰ তীৰলৈ যায় কাষত কলচি লৈ ৰাধা যায় ঘাটলৈ কৃষ্ণই ঘূৰি ঘূৰি চায়
ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। ঘোষাপদৰ সংগতিও ঠিকেই মিলিছে, কিন্তু বিলম্বনৰ লয়ত নাহিল। খৰৰ পৰাই আৰম্ভ হৈ গ'ল। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল নোহোৱাকৈ ভৱিষ্যতলৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল, প্ৰথম দিহা ফাঁকি আপোনালোকৰ গোসানী বন্দনা গোসানী নামৰ সুৰত গৈছে, দিহা সুৰত অহা নাই আই। দ্বিতীয় ফাঁকি গাইছে আপোনাৰ যমুনাৰ ধুতি ভক্তিমূলক গীতৰ আধাৰত। ভক্তিমূলক গীত আৰু দিহা নামৰ সম্পূৰ্ণ পাৰ্থক্য আছে আই। কাহিলি পুৱাতে কানাই বাঁহী বজায়, এইটো যমুনাৰ তীৰলৈ চাই। আপোনালোকে গালে আই একদম সম্পূৰ্ণ গোসানী নাম বা গোসানী দেৱী বন্দনা সুৰত। অকণমান চেষ্টা কৰিব দে আই। বাকী দলীয় ঐক্য সুন্দৰ হৈছে, উজ্জ্বল ভৱিষ্যত। হৰি অৰা কৃষ্ণ শংকৰ গুৰু হৰে ৰাম 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 বৰদোৱা থানলৈনো আৰু কিমান বাট হৰি নামৰ ৰসে নদী বৈ আছে তাত। আহাচোন হে বান্ধৈ সেই স্থানে যাওঁ, মুখা ভৰি হৰি আমি হৰি নাম লওঁ। অ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ। ৰাম ৰাম জয় জয় বতদোৱা বৈকুণ্ঠ দুতয়। সেই স্থানে নিজ গুৰু ভৈলন্ত উদয়। সেই স্থানে নিজ গুৰু পাতিলন্ত পাত। ৰাম নাম মহাৰত্ন বেহাইলন্ত পাত। অ হৰি নামৰ মাজে আমি গুৰু দেখা পাওঁ। বৰদোৱা থানলৈনো আৰু কিমান বাট হৰি নামৰ ৰসে নদী বৈ আছে তাত। আহাচোন হে বান্ধৈ সেই স্থানে যাওঁ, মুখা ভৰি ভৰি আমি হৰি নাম লওঁ। অ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ। বান্ধৱ গুৰুদেৱ হৰি ৰাম শংকৰ স্বৰূপে হৰি
নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা মাধৱ স্বৰূপে আহি তাত তেল বন্তি দিলা অজ্ঞান আন্ধাৰ দূৰ কৰিলা হৰি ৰাম ৰাম কৃষ্ণ বৰ দোৱা বত বৃক্ষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে ৰাম ৰাম বৰ দোৱা বৰ বৃক্ষ পাতে হালে জালে প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে ৰাম ৰাম কৈতে আহি গুৰুজন ওলাই অৱতাৰ অ অন্য ভূমি কোনাম হব বৰদুৱাৰ ৰাম ৰাম বৰদুৱা বত বৃক্ষ পাতে হালে জালে অ নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে অ নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে বৰদোৱালৈ যাম নে নেযাম বৰপেটালৈ যাম নে নেযাম অসমৰ বৰদোৱা অসমৰ বৰপেটা অ গুৰু তাতে আমি হৰি নাম গাম অ গুৰু তাতে আমি হৰি নাম গাম বৰদোৱালৈ যাম নে নেযাম বৰপেটালৈ যাম নে নেযাম অসমৰ বৰদোৱা অসমৰ বৰপেটা অ গুৰু তাতে আমি হৰি নাম গাম অ গুৰু তাতে আমি হৰি নাম গাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰুৰে ৰাম ৰাম অ গুৰু তাতে আমি হৰি নাম গাম অ গুৰু তাতে আমি হৰি নাম গাম বৰদোৱালৈ যাম নে নেযাম বৰপেটালৈ যাম নে অসমৰ বৰদোৱা অসমৰ বৰপেটা অ গুৰু তাতে আমি হৰি নাম গাম অ গুৰু তাতে আমি হৰি নাম গাম তাহান্ত বিনাই নাই নাই নাই
ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। বাকী বিলম্বনলয়টোত এক মাত্ৰা কমি গৈছে, সেইটো পূৰা কৰি ল'ব। ভৱিষ্যতলৈ ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আই বাপ, ভক্তিভাৱটো প্ৰকাশ পাইছে, বৰ ধুনীয়া ভক্তিভাৱ প্ৰকাশ, সেইখিনি বৰ সুন্দৰ হৈছে। কিন্তু আই আচল দিহানামৰ প্ৰণালীটোও নহ'ল, ঘোষাও নহ'ল। সেইটো বস্তু মনত ৰাখিব, কি কাৰণে কৈছোঁ। আৰু সামৰণিটো আই ঘোষানামত পাৰিব, দিহানামত কিন্তু অ' ৰাম জয় হৰি। এই দুটা পাৰ্থক্য অকণমান আই হৃদয়ংগম কৰিব, অকণমান বুজি ল'ব। বহুত ওপৰলৈ আপোনালোকে বিশ্বব্যাপী লৈ যাওক গুৰুজনাক, তাকে মই সেৱা ধৰিছোঁ। কৃষ্ণ জয় কৃষ্ণ বুলি হৰি বলা, হৰি বলা, হৰি বলা। জয় শ্ৰীমন্ত শংকৰ গুৰু, হৰি ৰাম ৰাম, ৰাম হৰি ৰাম, ৰাম ৰাম ৰাম। ঐ কদিনা জগন্নাথ, গইলা দৌল চাৰি, গোপ গোপীৰ সংগে যায় কোনো চানগৰি। একদিনা জগন্নাথ, গইলা দৌল চাৰি, গোপা গোপীৰ সংগে যায় কোনো চানগৰি। অৰথৰয়ো পৰে হৰি, যায় ৰংগ কৰি, সমস্ত জগতে প্ৰভুক চাৱে বেৰি বেৰি। একদিনা জগন্নাথ, গইলা দৌল চাৰি, গোপা গোপীৰ সংগে যায় কোনো চানগৰি। নম নম দেৱ হৰি, স্থিৰ কৰি মন তোমাৰ চৰণে প্ৰভু
বোলা হৰি বোলা ধন্যবাদ। ভাল হৈছে, আৰু ভালকৈ গাবলৈ শিকিব লাগিব। দিহানামৰ প্ৰকৃত সুৰ আৰু লয়, তাল, মান এইকেইটা অলপ জানি ল'ব। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল, ভাল হৈছে, কিন্তু ইয়াতকৈ আৰু বহুত ভাল হ'ব লাগিব আৰু শুদ্ধ হ'ব লাগিব। আপোনাৰ মাতটো খুব ভাল, মাতত জোৰ আছে আৰু শব্দবিলাকৰ স্পষ্টতাটো আছে। গতিকে আপুনি যদি দিহানামৰ যিটো প্ৰণালী অকণমান ভালকৈ শিকি লয়, তেতিয়া আপোনালোকে সফল হ'ব। ধন্যবাদ।